নগাঁও দ্বিতীয় বিবাহ কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল স্বামী অৱসৰপ্ৰাপ্ত সেনা জোৱান গণেশ নাথক উত্তম মধ্যম প্ৰথমা পত্নীক এৰি বিয়াত বহাৰ চেষ্টা গণেশ নাথৰ আন যুৱতীৰে গোপনে বিবাহৰ প্ৰস্তুতি চলাইছিল গণেশে আৰু বিবাহৰ প্ৰস্তুতি চলাওঁতে হাতেলুতে ধৰা পেলাই প্ৰথমা পত্নীয়ে ৰেংবেং শিৱ মন্দিৰত দ্বিতীয় বিবাহৰ প্ৰস্তুতি চলাইছিল গণেশ নাথে নগাঁও চহৰৰ মাজৰাতিৰ বাসিন্দা অভিযুক্ত গণেশ নাথ দুয়োকে লপা থপা দি আৰক্ষী গতাই দিয়ে আৰু ৰাইজে আৰু কঠিয়াতলী আৰক্ষীয়ে আটক কৰিছে দুই অভিযুক্তক গণেশ নাথৰ প্ৰথমা পত্নীৰ আছে দুটাকৈ সন্তান আৰু এনেধৰণে দ্বিতীয় বিবাহ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল স্বামী নগাঁৱত এনেধৰণৰ ঘটনা অৱসৰপ্ৰাপ্ত সেনা জোৱান গণেশ নাথক দিয়া হ'ল উত্তম মধ্যম প্ৰথমা পত্নীক এৰি আন যুৱতীৰ গোপনে বিবাহৰ প্ৰস্তুতি চলাইছিল গণেশে আৰু এনেদৰে ৰাইজে দিলে লপাথপা গণেশক ৰেংবেং শিৱ মন্দিৰৰ দ্বিতীয় বিবাহৰ প্ৰস্তুতি চলোৱাৰ সময়ছোৱাত এনেধৰণে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল নগাঁৱৰ মাজৰাতিৰ বাসিন্দা অভিযুক্ত গণেশ নাথ দুয়োকে লপা থপা দি আৰক্ষীক গতাই দিয়ে ৰাইজে কঠিয়াতলী আৰক্ষী আটক কৰিছে দুই অভিযুক্তক ইফালে গণেশ নাথৰ প্ৰথমা পত্নীৰ আছে দুটাকৈ সন্তান মাৰপিট নকৰিব হাত নলগাব মানুহজনে আজি 6-7 মাহৰ পৰা ধৰি লয় নিজৰা দাস মফৰি হস্পিটেল ৱাৰ্ড গাৰ্ড তাইৰ লগত তেওঁ ৰাতি দিন যেতিয়া মই তেতিয়া তাত থাকে আৰু যেতিয়া মই তেওঁ ক'ৰ পৰা আহিছে কি কথা সুধো তেওঁ মোক উল্টা খং কৰে ফিজিকেলি মেণ্টেলি তেওঁ মোক মাৰপিট কৰে আৰু মই যদি 12টা বজাত ফোন কৰোঁ তেওঁ ফোনটো ধৰা উপৰি তাই ধৰে ফোনটো অত্যাচাৰ কৰিলে মোৰ ঘৰলৈ যাব নোৱাৰে মোৰ ঘৰত যাব নিদিয়ে তাইক মই মোৰ পত্নী হিচাপে মোৰ দেউতা নাই মোৰ ঘৰলৈ আনিব নোৱাৰো এসাঁজ খুৱাব নোৱাৰো মই মোৰ মাক কি বিয়া পাতি পেলাই ত্যাগ দিম নেকি বিয়া পাতা মানে এনেকুৱা কাম নেকি যে মাক বাপেকক ত্যাগ দিব লাগিব মই বিয়া পাতা 2007ত পাতিছিলো নলবাৰীত মুখ্যমন্ত্ৰীৰ উপস্থিতিত ড্ৰাগছ ধ্বংস দৌলাশালত ৰাজ্যৰ প্ৰথমটো ড্ৰাগছ ধ্বংস কৰা যন্ত্ৰ মুকলি দৌলাশালত কেন্দ্ৰীয়ভাৱে প্ৰায় 472 কোটি টকাৰ ড্ৰাগছ ধ্বংস কৰা হৈছে নলবাৰীৰ চতুৰ্দশ অসম আৰক্ষী বেটেলিয়ন চৌহদত ড্ৰাগছ দাহন কাৰ্যসূচী মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হৈছে ড্ৰাগছ ধ্বংস কাৰ্যসূচী ড্ৰাগছ ব্যৱসায়িক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী কঠোৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু এনেদৰে মুখ্যমন্ত্ৰীয়ে আজি ড্ৰাগছ ধ্বংস কাৰ্যসূচীৰ যন্ত্ৰ মুকলি কৰিছে দৌলাশালাত ৰাজ্যৰ প্ৰথমটো ড্ৰাগছ ধ্বংস কৰা যন্ত্ৰ মুকলি কৰা হ'ল দৌলাশালাত কেন্দ্ৰীয়ভাৱে প্ৰায় 472 কোটি টকাৰ ড্ৰাগছ ধ্বংস কৰা হয় নলবাৰীৰ চতুৰ্দশ অসম আৰক্ষী বেটেলিয়ন চৌহদত এই ড্ৰাগছ দাহন কাৰ্যসূচী মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত ড্ৰাগছ ধ্বংস কাৰ্যসূচী ড্ৰাগছ ব্যৱসায়িক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী কঠোৰ হ'বলৈ নিৰ্দেশ পিট এনডিপি বুলি এখন আইন আছে য'ত আমি এবছৰ ৰাখিব পাৰোঁ তাতকৈ আমি ৰাখিব নোৱাৰোঁ কিন্তু আদালতে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড আৰু মৃত্যুদণ্ডলৈকেও দিব পাৰে গতিকে আল্টিমেট ডেমক্ৰেটিক ৰাষ্ট্ৰ হিচাপে আল্টিমেটলি শেষ বিচাৰ আদালতৰ মজিয়াতে হ'ব লাগিব কিন্তু এইটো আমিও জানো
যে কেতিয়াবা কেতিয়াবা তেওঁলোক ওলাই আহি আকৌ ব্যৱসায় কৰে, আকৌ সোমায় আকৌ ব্যৱসায় কৰে। তেনেকুৱা পৰ্যায়তে অসম আৰক্ষী কঠোৰ হ'ব লাগে আৰু তাতে আমি ৰাইজৰ সহযোগিতা বিচাৰোঁ। কেতিয়াবা কেতিয়াবা আপোনালোকে চাব যে যোৱা 5 বছৰত এই কামবিলাকৰ কাৰণে বিধানসভাৰ মজিয়াত আমাক ওলোটাই বহুত বেছি আক্ৰমণ কৰা হৈছিল, কিন্তু এইবাৰ বিধানসভাত মই এটা চেঞ্জ দেখিছোঁ। সকলোৱে কৈছে যে এইটো ক্ষেত্ৰত আমি সহযোগিতা কৰিম, নিশ্চিতভাৱে আমি কঠোৰ ব্যৱস্থা ল'ম আৰু আমি ৰাইজৰ সহযোগিতা বিচাৰিম। ৰাজ্যৰ আন প্ৰান্তৰ লগতে কোকৰাঝাৰতো ড্ৰাগছ দাহন কাৰ্যসূচী। কোকৰাঝাৰ আৰক্ষীয়ে জ্বলালে 19,51,00,000 টকাৰ নিষিদ্ধ ড্ৰাগছ। কোকৰাঝাৰ গোসাইগাঁও শিমলা টাপু আৰক্ষীয়ে জব্দ কৰিছে ড্ৰাগছখিনি। জ্বলাই দিলে 3,000 কেজি গাঞ্জা, 6 কেজি আফিং। জুইত যোৱা গ'ল 2 কেজি 250 গ্ৰাম হেৰইন, বহু বিদেশী চিগাৰেট। আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত এই ড্ৰাগছ দাহন কাৰ্যসূচী। আজি ডেটত আমাৰ সমাজত ড্ৰাগছ খুব এক ডাঙৰ ইস্যু আছে। এই কাৰণত আজি আমাৰ ডিষ্ট্ৰিক্ট ড্ৰাগ ডিছপ'জেল কমিটিটো এই NDPS ছাবষ্টেন্স লৈ এইটো ডিছপ'জেল প্ৰগ্ৰামটো কৰিছে। ইয়াতে আমাৰ টোটেল গাঞ্জা আছে অলমোষ্ট 3,000 কেজি, OPM আছে around 6 কেজি, ব্ৰাউন চুগাৰ আছে 2.25 কেজি আৰু কেপচুল আছে 2,500। টোটেল ভ্যালু আছে এপ্ৰক্সিমেট 19 crore। এই যিমান আমাৰ ইয়াতে আজি ড্ৰাগছটো ডিছপ'জ হৈছে সেইটো লাষ্ট 2 বছৰত যিমান আমাৰ NDPS কেছবিলাক হৈছে তাৰ সেইটো চিজড মেটেৰিয়েল আছে, সেইটো প্ৰপাৰ ফৰ্মেলিটিজ লৈ আজি প্ৰচেছটো কৰা হৈছে। আৰু মানকাছৰ জিলা আৰক্ষীৰ ড্ৰাগছ দাহন কাৰ্যসূচী। প্ৰায় 6 কোটি টকাৰ ড্ৰাগছ দাহ কৰিলে মানকাছৰ আৰক্ষীয়ে। চুমৰাখালী কোডালদোৱাত জ্বলাই দিয়া হয় ড্ৰাগছ ভাণ্ডাৰ। বিভিন্ন থানাই জব্দ কৰা ড্ৰাগছ দাহ কৰা হয় একেলগে। জ্বলাই দিয়া হ'ল হেৰইন, নিচাজাতীয় টেবলেট, কফ চিৰাপ। জ্বলাই দিয়া হয় 18 লাখ টকাৰ 36 কেজি 249 গ্ৰাম গাঞ্জাও। আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত বিনষ্ট কৰা হয় ড্ৰাগছখিনি। পুনৰ উজ্জীৱিত হ'ব শিলঘাটৰ অসম সমবায় মৰাপাট কল। 1 আগষ্টত পুনৰ চকা ঘূৰিব মৰাপাট কলৰ। চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা বন্ধ হৈ থকা মৰাপাট কলটোত পুনৰ আৰম্ভ হ'ব উৎপাদন। কেঁচামালৰ অভাৱত বিগত 6 মাহে বন্ধ হৈ আছিল মৰাপাট কলৰ উৎপাদন প্ৰক্ৰিয়া। অৱশেষত আগষ্ট মাহৰ পৰা মৰাপাট কলটো কাৰ্যক্ষম হ'ব বুলি মন্তব্য মৰাপাট কলৰ পৰিচালন মণ্ডলীৰ অধ্যক্ষ তথা মন্ত্ৰী কেশৱ মহন্তৰ। আনহাতে মৰাপাট কলত সংঘটিত বিত্তীয় কেলেংকাৰীৰ অভিযোগত সাময়িকভাৱে নিলম্বন কৰা হৈছে পৰিচালন সঞ্চালক গুণমণি গগৈ। আত্মপক্ষ সমৰ্থনৰ সুবিধা প্ৰদান কৰা হৈছে সদ্য অপসাৰিত পৰিচালন সঞ্চালক গুণমণি গগৈ। অসম সমবায় মৰাপাট কল আমি অহা আগষ্ট মাহৰ পৰা মুকলি কৰাৰ কথা সিদ্ধান্ত লৈছোঁ পৰিচালন সঞ্চালক মণ্ডলীয়ে। আৰু আমাৰ অভাৱটো আছিল কেঁচা মৰাপাট, গতিকে মৰাপাট এতিয়া উৎপাদন হৈছে। আগষ্ট মাহৰ পৰা বজাৰত আমি পাম, গতিকে মিল আমি পুনৰ মুকলি কৰোঁ। আমাৰ অসম সমবায় মৰাপাট কলৰ মেনেজিং ডিৰেক্টৰৰ ওপৰত কিছু অভিযোগ আহিছিল। সেই অভিযোগসমূহ সমবায়সমূহৰ পঞ্জীয়কৰ দ্বাৰা অনুসন্ধান কৰি এনকুৱাৰী কৰি তাৰ যি প্ৰতিবেদন পোৱা গ'ল, প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি তেখেতক সাময়িকভাৱে নিলম্বন কৰা হৈছে আৰু তেখেতক আত্মপক্ষ সমৰ্থন কৰিবলৈ সুযোগ দিয়া হৈছে। গতিকে তেখেতে চৌকজৰ উত্তৰ দিলে পুনৰ বিবেচনা কৰি তেখেতৰ পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।